নমস্কাৰ মগা মেজাংকৈ পৰিয়ালৰ সকলো সদস্যৰ ফালৰ পৰা স্বাগতম জনাইছো আৰু আপোনালোকৰ কাৰণে ভিডিঅ'টো আগবঢ়াইছো চাব পছন্দ যি হয় আপোনালোকে কন্টেক্ট কৰি ল'ব পাৰিব আৰু যেহেতু আপোনালোকে মুগাৰ ৰিহা এনেকুৱা বিচাৰি আছে আৰু চাদৰ তেনেকুৱা চাদৰো আছে এতিয়া নতুন আৰু বনাই থকা হৈছে আৰু ৰিহা দুখনমান দেখুৱাও চাদৰো এখন দুখন দেখুৱাও এখন মুগাৰ পিয়ৰ মুগাৰ এখন পিয়ৰ মুগাৰ ৰিহা হয় চাব ৰিহা মানে যিখন আমাৰ তল চাদৰ বুলি কয় অসমীয়া মানুহে সেইখন মুগাৰ ৰিহা এখন চাব এই ধৰণৰ নিয়া হয় এখন এটো আমি এনেকে দহি এটা কৰি দিছো এই ধৰণৰ হ'ব আৰু কেছ এটো এখন মুগাৰ ৰিহা হ'ব আৰু বহলটো এটো চাব এই ধৰণৰ বহল ইমানেই হ'ব মানে হলো বহুত বেছি ঠেক নহয় আপোনালোকে এনেকে মেলি চাদৰৰ নিচিনাকেও পিন্ধিব পাৰিব এনেকে পিন্ধিব পাৰিব আৰু দীঘলে হ'ব এখন কিন্তু মুগাৰ ৰিহা আৰু একে টাইপৰে এখন আপোনালোকে এনে আমি গম পাওঁ আপোনালোকে গম নাপাব এখন ৰিহা কিন্তু 10000 হ'ব এখন কিন্তু কম হ'ব এখন আপোনাৰ 50-50 হ'ব টছ আৰু মুগা মিক্স এই ধৰণৰ চাব টেক্সচাৰটো এটা এখন 50-50 এনেকে আমি এখনটো আপোনাৰ দহি এটা কৈ দিছো ইয়াত টছ আৰু মুগা মিক্স হয় একফালে টছ আছে আৰু এফালে মুগা আছে এখন 50-50 এই ধৰণৰ এটো এনেকুৱা হ'ব কেছটো এখনৰ ৰেঞ্জটো তাতকে কম হ'ব মুগা আৰু টছ মিক্স আৰু এখনো এখন মুগাৰ ৰিহা মানে এখন ৰিহা আপোনালোকে নাচিবলৈ ইউজ কৰিব নোৱাৰে এনে ষ্টাইলত পিন্ধিব পাৰিব ধুনীয়া হয় এখন চাব এই ধৰণৰ আৰু এইটো ডিজাইন এনেকুৱা হ'ব মুগাৰ ৰিহা এখনো ৰিহাই কিন্তু বহুত বেছি ঠেক নহয় অকমান বহলে হয় এখনো আপোনালোকে ল'ব পাৰিব কিন্তু ইয়াত অকমান গুণা অকমান মাৰি দিয়া হৈছে এনেকে বৈ দিয়া হৈছে ৰিহাই হয় এখনো মুগাৰ আৰু এখন দুখন মুগাৰ চাদৰ দেখুৱাও এইখন চাদৰ আপোনালোকে ল'ব পাৰে মুগাৰ চাদৰ এখন কেছ পছা এখন ল'ব পাৰে এখন এই ধৰণৰ কেছ পছা মুগাৰ চাদৰ হয় কেছ এই ধৰণৰ হ'ব আৰু মুগাৰ চাদৰ আৰু এখন দেখুৱাও সেইখনৰ পাৰিটো আপোনাৰ অলপ চকলেট টাইপৰ আছিল এইখন কিন্তু ক'লা হয় ক'লাখনো ধুনীয়া লাগিব যদি আপোনালোকে পিন্ধিব এখনো ধুনীয়া লাগিব ব্ল্যাকত আছে পাৰিটো এখনো মুগাৰ চাদৰে হয় কিন্তু চাদৰ যদিও বহুত বহল বিচাৰে এইখিনি মাটি খালত বোৱা ইয়াতকে বহল আচলতে বনোৱা নহয় ইমানেই থাকিব বহলটো একদম জুখত ধুনীয়া পিয়ৰ মুগাৰ এখন চাদৰ আৰু ৰিহা আপোনালোকক দেখুৱালো যিখনে পছন্দ হয় আপোনালোকে ল'ব পাৰিব ইয়াৰ মাজত নতুন এতিয়া যেনেকে হেভি পাটৰ কাপোৰ থাকে তেনেকে হেভি টছৰ কাপোৰো থাকে আজিকালি এই ধৰণৰ গোটেই গাতে এনেকে কাম কৰা থাকিব এই ধৰণৰ চাব কিন্তু টছৰ কাপোৰযোৰ এই ধৰণৰ গোটেই গাতে এনেকে কৰা থাকিব টছ কইনাই মানে পিন্ধিলে ভাল লাগিব বিশেষকে এই ধৰণৰ টছৰ কাপোৰ এযোৰ চাদৰ আৰু এইখন আপোনাৰ মেখেলা হ'ব আৰু ইয়াৰ এটো পাৰি আৰু ব্লাউজটো সিম্পলত দিয়া হৈছে যেহেতু কাপোৰযোৰ বহুত হেভি হয় টছ আৰু এযোৰ টছৰ কাপোৰ দেখুৱাও এযোৰ আপোনাৰ হেভি এযোৰো ধুনীয়া কাপোৰ টছত ব্লু কালাৰ কাম কৰা আছে চাব এই ধৰণৰ আৰু সূতাখিনি সৰু সৰু আছে এই ধৰণৰ এনেকুৱা হ'ব আৰু একেটা পাৰি গছ পুটা এনেকে পাৰি তেনেকে গছ পুটা কৰি দিয়া আছে এযোৰো হেভি কাপোৰে আৰু এখন মেখেলা টছত ব্লু কালাৰ কিন্তু আপোনালোকে এযোৰো ল'ব পাৰে ধুনীয়া লাগিব আৰু হাতত এনেকে থাকিব ব্লাউজত টছৰ আৰু আপোনালোকে ভাল পোৱা এইখিনি কটন কাপোৰ অলপ আনিছো পিয়ৰ কটন একেযোৰ চাব পিয়ৰ কটনত আছে এই ধৰণৰ
এইটো ডিজাইন এইটো এনেকুৱা এখন চাদৰ আৰু ইয়াৰ এখন মেখেলা হ'ব এই ধৰণৰ এখন মেখেলা আৰু ইয়াৰ এইটো ব্লাউজ আৰু পাৰি এযোৰ কটন পিওৰ কটন এই কটন কাপোৰ কেইযোৰ আপোনালোকে 1650 रुपीसত ল'ব পাৰিব এটো গ্ৰে কালাৰত আছে এনেকে বগা দি কাম কৰা আছে এই ধৰণৰ এখন চাদৰ এখন ইয়াৰ মেখেলা 1650 रुपीस পৰিব কটন এযোৰ ল'ব পাৰে এযোৰ ধুনীয়া আপোনাৰ এযোৰ চাব এই ধৰণৰ চাদৰ আৰু এখন মেখেলা এইকেইযোৰ কটন আপোনালোকে পিন্ধি খুব ভাল পাব 1650 रुपीस পৰিব এযোৰো এতিয়া 1650 रुपीस পৰিব এই ধৰণৰ চাব কটন কিন্তু পিওৰ কটনৰ কাপোৰ এখিনি মেখেলা পিওৰ কটন এটা কালাৰ ল'ব পাৰে এই কালাৰৰ ধুনীয়া আপোনাৰ 1650 रुपीस পৰিব এযোৰ চাব চাদৰ মেখেলা 1650 रुपीस পৰিব এযোৰ আপোনাৰ বেঙুনীয়া হ'ব এই ধৰণৰ 1650 रुपीस পৰিব আপোনালোকে আমাৰ ইয়াৰ মাজত সেলফ পাৰি দুই তিনযোৰ নুনি কটনো আনিছো একেযোৰ চাব পাৰে এযোৰ চাব নুনি কটন এই ধৰণৰ ৰঙাতে ৰঙাৰ কাম কৰা আছে এযোৰ নুনি কটন এই ধৰণৰ এখন চাদৰ এখন ইয়াৰ মেখেলা এখন এযোৰ ল'ব পাৰে নুনি কটন আৰু এযোৰ আছে সেলফ পাৰি পাৰ্পল কালাৰত ইয়েলোৰ কাম কৰা আছে চাদৰ এটো মেখেলা এখন এটো ব্লাউজ সেলফ পাৰি হয় ইয়াত আপোনালোকে পাৰিটো লগাব নালাগে আৰু ধুনীয়া লাগে কটন কেঁচা পাটৰ নিচিনাই লাগে বহুতে এযোৰ কটন কেঁচা পাট বুলিয়ে ভাবে আসলতে এযোৰ নুনি কটন হে হয় এই ধৰণৰ এখন মেখেলা ইয়াৰ মাজত দুজোৰমান ষ্টেপল দেখুৱাই দিওঁ ষ্টেপল কটনৰ এতিয়া যেহেতু ট্ৰেন্ডত আছে ষ্টেপল কটন দুজোৰমানো দেখুৱাই দিওঁ একেযোৰ ল'ব পাৰে এযোৰ পিংকত আছে হেভি মেখেলা হেভি হয় চাদৰ এখন চাব এখন চাদৰত সৰু সৰু বুটা থাকিব এনেকে আৰু মেখেলাখন এনেকে হেভি হ'ব মেখেলাখন এনেকে হেভি হ'ব এযোৰ ল'ব পাৰে এযোৰ ধুনীয়া কাপোৰ এযোৰ কাপোৰ 1750 रुपीस পৰিব 1750 টকা আৰু হেভি কাপোৰ আৰু এযোৰ আপোনাৰ হেভি কাপোৰে হয় একেযোৰ অলপ ৰেঞ্জটো বেছি আছে সিলভাৰ কালাৰ এনেকে কৰা আছে চাব খন চাদৰ এখন এনেকুৱা আৰু ইয়াৰ এখন মেখেলা 1750 रुपीस পৰিব এযোৰ ষ্টেপল কটন হয় আৰু ডিজাইনটো হেভি এযোৰ ল'ব পাৰে এযোৰ 1450 रुपीसৰ ষ্টেপল কটন হয় এই ধৰণৰ এটা চাদৰ এখন
মেখেলা 1450 rupees ধুনিয়া লাগিছে থ্যাংক ইউ ভাল লাগিছে যদি এজোৰ ল'ব পাৰে এজোৰ আপোনাৰ 1450 rupees পৰিব 1450 টকাৰে কাপোৰ এজোৰ কিন্তু মেখেলাখন অকমান হেভিয়ে হয় পাৰ্পল কালাৰ তেনেকে আছে ইয়াৰ মাজত কিন্তু এটা গুণাও আছে সিলভাৰ কালাৰ গুণা এজোৰ ব্লু ৰয়েল যেটো ব্লু হয় আৰু এজোৰ ৰঙা দেখুৱাই দিও এজোৰ ৰঙাও ল'ব পাৰে আপোনালোকে এইটো চাদৰ আৰু মেখেলা হেভি 1450 rupees পৰিব এজোৰ এনেকুৱা এতিয়া যে ভিডিওটো দীঘলকে আপোনালোকক আগবঢ়াই দিছো যিজোৰ পছন্দ হয় আপোনালোকে আমাৰ দোকানলৈ আহি ল'ব পাৰিব নহলে অনলাইন যোগেও ল'ব পাৰিব দোকানখন আমাৰ বোকাখাটত আছে হস্পিটেল ৰোড বোকাখাট আৰু কন্টাক্ট নাম্বাৰটো আমাৰ স্ক্ৰিনত দিয়া আছে চাই ললেই হ'ব আহিব পাৰিব নমস্কাৰ